শিক্ষক দিৱস উপলক্ষে বৰপেটাত কংগ্ৰেছৰ গুৰু প্ৰণাম সৰুক্ষেত্ৰীৰ মৰিচা গাঁৱত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ গৃহত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছেক্টাৰ BHB মহাবিদ্যালয়ৰ অৱসৰ অধ্যাপক মুফাজ্জল হুছেইনক নিজ গৃহত শিক্ষক দিৱসৰ সম্বৰ্ধনা জনালে জাকিৰ হুছেইন ছেক্টাৰে প্ৰতিজন শিক্ষাগুৰু চৰকাৰে সন্মান দিব লাগে। আজি বহু শিক্ষক সংগঠনে পবিত্ৰ শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে। বহু শিক্ষকে দৰমহা নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰিছে। কোনো শিক্ষকে যাতে ৰাজপথত নামিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় সেই ব্যৱস্থাৰ মাজেৰে চৰকাৰে চলিব লাগে। শিক্ষকৰ সমস্যাৰ সৈতে আনৰ সমস্যা একাকাৰ কৰিব নালাগে। শিক্ষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰক সহযোগিতা কৰিব বুলি মন্তব্য জাকিৰ হুছেইন ছেক্টাৰৰ। গুৰু প্ৰণাম নামেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী কৰিছে, যি কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতা কৰ্মীয়ে সকলোৰ পৰা আশীৰ্বাদ ল'বলৈ শিক্ষাগুৰুসকলৰ ঘৰলৈ যাব। আৰু পূৰ্বতেও মই যেতিয়া বিধায়ক হৈছোঁ তাৰ পিছৰে পৰা সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক প্ৰতি বছৰে যিসকল অৱসৰ গ্ৰহণ কৰে লগে লগে মই আৰু আমাৰ দলীয় নেতা কৰ্মীসকলে সকলোৰ ওচৰলৈ যায়। আজি আমাৰ কয়াকুছি অঞ্চলৰ এজন বিশিষ্ট বুদ্ধিজীৱী সমাজকৰ্মী আৰু শিক্ষাবিদ মাননীয় শিক্ষাগুৰু মুফাজ্জল হুছেইন ছাৰৰ ঘৰত আমি আহিছোঁ। ছাৰক আমি সম্বৰ্ধনা জনালোঁ, ছাৰৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলোঁ। আমাৰ দলৰ কেৱল ৰাজনীতি এজেণ্ডা নাথাকে। আজিৰ এই পবিত্ৰ শিক্ষক দিৱসত ৰাজনীতিৰ কথাটো পাতিবলৈ অকণমান আমাৰো কৰবাত এটা বেয়া লাগে। আজিৰ দিনটো আমি যিটো গুৰুসকলক যিটো প্ৰণাম, গুৰুসকলৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা ভক্তি, গুৰুসকলৰ পৰা যিখিনি আশীৰ্বাদ সেইখিনি লোৱাৰ কাৰণে আমি কৰিছোঁ। ইয়াতে কোনো ৰাজনীতিৰ কথাই নাই আৰু ইয়াক মই আশা কৰোঁ যে কোনো ৰাজনীতিকৰণ কৰিব নালাগে। শিক্ষাগুৰুসকলৰ লগত কোনো ৰাজনীতি নাই, শিক্ষাগুৰুসকলৰ লগত কোনো জাত ধৰ্ম একো নাই। ছাত্ৰ আৰু শিক্ষাগুৰু এইটোৱে হৈছে এটা সম্পৰ্ক আৰু এই সম্পৰ্ক ইমানেই শক্তিশালী সম্পৰ্ক, ইমানেই শ্ৰদ্ধা ভক্তি আৰু মৰম থকা সম্পৰ্ক, যি সম্পৰ্ক আন কোনো সম্পৰ্কৰ মাজত আপুনি বিচাৰি নাপাব। গতিকে সেই সম্পৰ্কক টনকিয়াল কৰাৰ কাৰণে আমি কাম কৰিছোঁ আৰু আহি থকা দিনতো আমাৰ শ্ৰদ্ধা ভক্তি শিক্ষাগুৰুসকলৰ প্ৰতি থাকিব। শিক্ষক দিৱসৰ গুৰু প্ৰণাম অনুষ্ঠানৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীও এজন ছাত্ৰ। সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষকৰ সমস্যাৰ সমাধান চৰকাৰক আহ্বান জনাইছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছেক্টাৰে। যোৱা প্ৰায় ৩০ বছৰ শিক্ষকতা কৰাৰ পিছত মই এইবাৰ ৩১ মে'ত অৱসৰ লৈ পেলাই আজি শিক্ষক দিৱসৰ ৰাতিপুৱা মই ঘৰত বহি থাকি মনটো খুবেই বেয়া লাগিছিল। কাৰণ প্ৰতি বছৰে মই শিক্ষক দিৱসত চবৰ আগতে কলেজত যাওঁ, ছাত্ৰ ছাত্ৰীখিনিক লগ কৰোঁ। কিন্তু আজি এনেকুৱা এটা ভাৱ আছিল যে আজি মই ইয়াত থাকিব লগা মানুহ নাছিলোঁ। ঠিক এনেকুৱা এটা শূন্য মন লৈ পেলাই বহি থকা সময়ছোৱাত আমাৰ প্ৰতিনিধি, আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন আহি যেতিয়া লগ কৰিছে আৰু জাকিৰ হুছেইনৰ লগে লগে আপোনালোক মিডিয়াখিনি, ডিষ্ট্ৰিক্টৰ একদম আগশাৰীৰ মিডিয়াখিনি আহি যেতিয়া মোক লগ কৰিছে তেতিয়া মই সাংঘাতিক ধৰণে মোৰ মনটো আনন্দত উৎফুল্লিত হৈছে আৰু মই খুব সুখী অনুভৱ কৰি আছোঁ। মোৰ জীৱনৰ যিকেইটা উল্লেখযোগ্য প্ৰাপ্তি আছে, সফলতা আছে, সেই সফলতাৰ ভিতৰত মই ভাবোঁ আজি জাকিৰ হুছেইন ছেক্টাৰে আহি মোক যেনেকৈ আহি যিখিনি সন্মান মোৰ ঘৰত আহি উপযাচি দিলে তাৰ কাৰণে মই নিশ্চিতভাৱেই জাকিৰক বিধায়ক হিচাপে আৰু ব্যক্তিগত হিচাপে মই পাহৰিব নোৱাৰিম। আৰু এইটো মোৰ জীৱনৰ বিভিন্ন ঘটনাৰ আজিৰ উল্লেখযোগ্য গুৰুত্বপূৰ্ণ যিবিলাক ঘটনা, সেই ঘটনাৰ ভিতৰত এইটো এটা ঘটনা বুলি মই ভাবিম। প্ৰদেশ কংগ্ৰেছে শিক্ষকসকলৰ সন্মানৰ বাবে এই অনুষ্ঠান চলাই যাব বুলিও মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস।